نحمده ونصلي على رسوله الكريم أما بعد আজি দেওবাৰ সূৰা বাকৰাৰ আয়াত 111 পৰা 116 লৈকে আলোচনা কৰা হ'ব য'ত ইহুদী আৰু খ্ৰীষ্টিয়ানসকলে ক্লেমিং এণ্ড ৰিপুটেশ্যন অৰ্থাৎ সিহঁতে দাবী আৰু মিছা যুক্তিৰে খণ্ডন কৰিব বিচাৰিছে। প্ৰথমে ক'ব বিচাৰিছে খ্ৰীষ্টিয়ান আৰু ইহুদীসকলে কেৱল জন্নত লাভ কৰিব। ইহুদীয়ে ক'ব বিচাৰিছে the Christians have nothing to stand on আৰু খ্ৰীষ্টিয়ানে ক'ব বিচাৰিছে the Jews have nothing to stand on। এনে প্ৰেক্ষাপটত পৌত্তলিকসকলেও ক'ব বিচাৰিছে সিহঁতৰ বাবেহে জন্নত আছে। তেতিয়াৰ দৰে এতিয়াও বেৰেলী আহলে হাদিছ চিয়া কাদিয়ানী আদিসকলে ক'ব বিচাৰে সিহঁতেহে জন্নতৰ বাবে বেছি হকদাৰ। এবাৰ এজন কাদিয়ানীক লগ পালোঁ। তেওঁ কৈছে কাদিয়ানীৰ উলামাসকল দৰ্জাল হয়। মই ক'লোঁ তেতিয়াহ'লে আপুনি কিয় নিজৰ কাদিয়ানী কৈছে নিজক কাদিয়ানী কৈছে আপুনি তাৰ পৰাতো ওলাই আহিব লাগে। চাওক একেখন গ্ৰন্থই কোৰাণ পাকেই সকলোৱে অধ্যয়ন কৰে আৰু বাহিৰ কৰে এনেধৰণৰ ফিৰকা। 112 নং আয়াতত কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বালা মান আসলামা ওয়াজহাহু লিল্লাহি ওহুয়া মুহসিনুন ফালাহু আজরুহু ইনদা রাব্বিহি ওয়ালা খাউফুন আলাইহিম ওয়ালা হুম ইয়াহজানুন। যিয়ে আল্লাহৰ কাৰণে নিজকে সম্পন্ন কৰি দিছে আৰু ভাল কাম কৰিছে সিহঁতৰ কাৰণে সিহঁতৰ প্ৰভুৰ ওচৰত প্ৰতিদান আছে আৰু সিহঁতৰ ভয় নহ'ব আৰু সিহঁতে দুখ নকৰিব। বেহেস্তৰ প্ৰৱেশ নিৰ্ভৰ কৰিছে ইমান অনা আৰু ভাল কাম কৰাৰ ওপৰত, ইহুদী আৰু খ্ৰীষ্টিয়ান হোৱাৰ ওপৰত নহয়। বৰ্তমান সময়তো দেখিছোঁ এটা দলে আনটো দলক পথভ্ৰষ্ট বুলি ঘোষণা কৰে। যি কি নহওক ফালাহু ইয়াহকুমু বাইনাহুম ইয়ামাল কিয়ামতি ফিমা কানু ফিহি ইয়াখতালিফুন। যি বিষয়ে সিহঁতৰ মাজত মতবিৰোধ হৈছে কিয়ামতৰ দিনা আল্লাহ তাআলাই সেই বিষয়ে ফাইছলা দান কৰিব। কিয়ামতৰ দিন গম পাব, তাৰ মানে শাস্তি বিহিব। বৰ্তমানতে আমি গম পাইছোঁ আল্লাহে পঠোৱা পয়গাম্বৰ যোগেদি তেওঁৰ কিতাপৰ যোগেদি তেতিয়াহ'লে কিয়ামতৰ দিনা শাস্তিৰ ফাইছলা শুনিব। স্পষ্টকৈ আল্লাহে কৈছে মুছলমান হোৱা, ইমান আনা আৰু ভাল কাম কৰা, প্ৰতিদান আল্লাহৰ ওচৰত আছে। 114 নং আয়াতত উল্লেখিত আছে ইহুদী খ্ৰীষ্টিয়ান মুশ্ৰিক আৰু অনুৰূপ আচৰণকাৰী হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবাসকলক বাইতুল্লাহ শ্বৰীফলৈ যোৱাত বাধা প্ৰদান কৰিছে। অনুৰূপভাৱে এতিয়াও মছজিদত যোৱাত বাধা দান কৰে। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওঁ, মই বিচাৰিছিলোঁ কোৰাণৰ পাকৰ ভিতৰত কি আছে মানুহে জানক। মগৰিবৰ পিছত নিজৰ মছজিদত কোৰাণৰ আলোচনা কৰিবলৈ লওঁ। পিছে হৈ নুঠিল, হ'ব নিদিলে। মগৰিবৰ নামাজ শেষ হোৱাৰ পিছত সম্পূৰ্ণ খালী হৈ যায় মছজিদ ইছাৰ আজান পৰ্যন্ত। সেই সময়ত কোৰাণ পাক চৰ্চা কৰাত বাধা কিয়? ঘৰত
কোৰাণ পাক তিলাৱত কৰাতকৈ বেছি চকুন লাগে মছজিদত পঢ়ি, নহয়নে? কোৰাণৰ তফছিৰৰ আৰম্ভ কৰিলে দুদিনৰ পিছত বুবু বাবা আৰম্ভ হয়, তাৰপিছত বন্ধ হৈ যায়। তেনেকৈ কিবলালৈও ইহুদী খ্ৰীষ্টিয়ানেও নিজ নিজ কিবলাৰ শ্ৰেষ্ঠত্ব দাবী কৰিছিল। পূব পশ্চিম সকলো দিশ আল্লাহ তাআলা তেওঁ সৰ্বতে বিৰাজমান। কিবলা হ'ল একতাৰ প্ৰতীক। কিবলামুখে থিয় হৈ আমি দেখুৱাওঁ একতা। আনহাতেদি ইহুদীয়ে খুদাৰ পুত্ৰ আৰু খ্ৰীষ্টিয়ানসকলে ঈসা আলাইহিছ ইছলামক খুদাৰ পুত্ৰ কয়। আল্লাহৰ কোনো সন্তান সন্ততি নাই। লাম ইয়ালিদ ওলাম ইউলাদ। He has never had offspring, nor was he born. তেওঁ নিখিল বিশ্বৰ গৰাকী, স্ৰষ্টা আৰু গোটেই জগত তেওঁৰে অধীনত। ইজা কাদাম আমৰুন ফা ইন্নামা ইয়াকুমুল লাহুকুন ফায়াকুন। যেতিয়া তেওঁ কোনো কাম কৰিব সিদ্ধান্ত লয়, তেতিয়া তাক কয় হ আৰু হৈ যায়। তেওঁৰ সন্তান সন্ততিৰ প্ৰয়োজন নাই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।